নমস্কাৰ, ৱেলকাম বেক টু মাই টিউব চেনেল বাবুছ কালেকশ্যন। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে আজি এই যিটো পুনৰ আলোচনা চেপ্টাৰ আছে R1, পুনৰ আলোচনা মানে কি, আগতে তোমালোকে কৰি আহিছা এইবিলাক। তো এই চেপ্টাৰটো তোমালোকৰ বাবে লৈ আছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তোমাক কি দিছে প্ৰথমতে, যে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। কোনটো অনুপাত আমাৰ একোটা সমানুপাত হ'ব সেইটো আমাক কি কৰিব দিছে, উলিয়াব দিছে। তো আমাক প্ৰথমটো কি আছে, যে 12:21 আৰু 32:56 সমানুপাত হ'ব মানে কি, এই দুটা যি অনুপাত আছে এই দুটা সমান হয়নে নহয় আমাক সেইটো উলিয়াব দিছে। সমানুপাত মানে সমান। তো প্ৰথমতে আমি লৈছোঁ কি 12:21 অৰ্থাৎ 21 আৰু এইফালে কি 12, তাৰমানে 12/21। ইয়াক যদি হৰণ কৰা, কাটাকাটি কৰা, কি হ'ব, 3ৰে দুটাকে যায়, গতিকে 3ৰে 12ক 4 বাৰ, 21ক 7 বাৰ, আমি কি পাম 7/4 পালোঁ। আকৌ এইটো লওঁ এইবাৰ 32/56। ইয়াকো আমি 8ৰে দিলে কি হ'ব, 8×4 = 32, 8×8 = 56। তো 4/7 পালোঁ। এইটো আমাৰ কি হ'ল, এইটো আৰু এইটো সমান হ'ল, গতিকে সমান হ'লে কি হ'ব, সমানুপাতত থাকিব। গতিকে যিহেতু 4/7 ইকুৱেল 4/7, গতিকে কি হ'ব, আমাৰ অনুপাত দুটা কি আছে, সমানুপাতত আছে। অনুপাত দুটা সমানুপাত হ'ব, সমানুপাত হ'ব। 2 নম্বৰটোত আছে 18:30 আৰু কি দিয়া আছে 14:21। প্ৰথমতে লোৱা 18/30 ইকুৱেল কি হ'ব, 6ৰে ইয়াক 3 বাৰ, 6ৰে ইয়াক 5 বাৰ, তো 3/5 পালা। 14/21 এইটো কি হ'ব, 7ৰে 14ক 2 বাৰ যাব, 7ৰে 21ক 3 বাৰ যাব, তো এইটো কি হ'ব 2/3 হ'ল। দেখা পালে ইয়াত আমি কি পাইছিলোঁ, 3/5 পাইছিলোঁ। 6 3 × 18, 6ৰে দিলে 6 5 × 30, আকৌ 7ৰে 7 2 × 14, 7 3 × 21, 2/3। 3/5 ইজ নট ইকুৱেল 2/3, হয়নে নহয়? 3/5 ইজ নট ইকুৱেল 2/3, গতিকে কি লিখি দিবা, গতিকে সমানুপাত নাই বা সমানুপাত নহয়। 3 নম্বৰত আছে কি 22:33 আৰু কি 33:24। 22/33 হ'লে কি হ'ব, ইয়াক 11ৰে 2 বাৰ গ'ল, ইয়াক 11ৰে 3 বাৰ গ'ল, অৰ্থাৎ কি হ'ল 2/3। আকৌ এইটো কি 33/24, তো এইটো কি হ'ব আমাৰ, ইয়াক 3ৰে 11 বাৰ যাব আৰু 3ৰে ইয়াক কি বাৰ যাব, 8 বাৰ যাব, তো 8/11। তো এইটো আমাৰ কি হ'ল, সমানুপাতত এইটোও নাই, কাৰণ ইয়াৰ মান দুটা আমাৰ কি সমান নহয়। যিহেতু 2/3 নট ইকুৱেল কিমান 11/8, গতিকে কি লিখি দিবা, যে সমানুপাতত নাই। 2 নম্বৰটোত আছে 24:28 আৰু 20:25। এইটোকো এনেকৈ চোৱা 24/28 কি হ'ব, ইয়াক 4ৰে কাটিলে কেইবাৰ যাব, 6 4 × 24, 4ৰে কাটিলে 7 4 × 28, তো 6/7 হ'ল এইটো। আকৌ এটা আমাৰ এনেকৈ উলিয়াই লওঁ 20/25, 5ৰে 4 বাৰ গ'ল, 5ৰে 5 বাৰ গ'ল, তো 4/5। আমি কি পালোঁ, যিহেতু 6/7 নট ইকুৱেল 4/5, গতিকে কি সমানুপাতত নাই, লিখি দিবা সমানুপাতত নাই। নোহোৱা কাটা এনেকৈ দিবা আৰু থকা কাটা কি দিবা, সমানুপাতত আছে। 2 নম্বৰত কি দিছে, তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। এইবাৰ অলপ বেলেগকৈ দিছে, আমাৰ ইয়াত অনুপাতৰ চিনটো দিয়া নাই, 4টা ৰাখি দিয়া আছে, ইয়াত 4টা সংখ্যা দিয়া আছে, গতিকে এই 4টাৰ মানে 4টা যি দিয়া আছে অনুপাতত, আমাৰ এইকেইটা কোনটো সমানুপাতত আছে আমাক উলিয়াব দিছে। তো কেনেকৈ উলিয়াবা, ইয়াত এটা ছিষ্টেম আছে। প্ৰথমটো আছে কি তোমাৰ 2ৰ এই নাম্বাৰটো কি দিয়া আছিলে,
2 6 6 8 ইয়াত যেহেতু অনুপাতৰ চিনটো নাই ইয়াত চাৰিটা সংখ্যাক আমি এ বি চি ডি বুলি ধৰিব পাৰোঁ বা নতুবা এনেকৈ ভাবিবা আমাৰ ক্ৰমে সমানুপাতত থকা বুলি মানে ক'লে আমি কি কৰিব লাগে এই প্ৰথম ৰাশিটোৰে চতুৰ্থ ৰাশিক পূৰণ আৰু মাজৰ দুটা পূৰণ যদি প্ৰথম ৰাশি আৰু চতুৰ্থ ৰাশিৰ পূৰণফলটো মাজৰ ৰাশিৰ পূৰণফলটো সমান হয় তেতিয়াহ'লে আমি কি ক'ম ক্ৰমে সমানুপাতত থকা বুলি ক'ম তো ইয়াত এনেকৈ লোৱা প্ৰথম ৰাশি আৰু চতুৰ্থ ৰাশি কি আছে আমাৰ 2 × 8 ইকুৱেল আমি কি দিছোঁ আমি সমানুপাতত থকা বুলি দিছোঁ ভাবি দিছোঁ তাৰপিছত কি আছে এইটোৰে এইটো মাজৰ ৰাশিৰ দুটা পূৰণ বুজি পাইছানে কথাটো যদি সমানুপাতত থাকে তেতিয়াহ'লে কি হ'ব আহাৰ পূৰণফল দুটা আমাৰ সমান হ'ব অৰ্থাৎ প্ৰথম ৰাশি আৰু চতুৰ্থ ৰাশিৰ পূৰণফলটো মাজৰ ৰাশিৰ দুটা পূৰণফলৰ যদি সমান হয় তেতিয়াহ'লে আমাৰ কি ক'ম এই ৰাশিকেইটা সমানুপাতত থকা বুলি ক'ম তো কি পাম আমি 8 × 2 = 16 6 × 6 = 36 36 16 আৰু 36 একে জানো একেতো নহয় গতিকে এই সমানুপাতত নাই গতিকে এনেকৈ কাটি দিবা ৰাশিকেইটা আমাৰ কি সমানুপাতত নাই তো বি নাম্বাৰটো কি দিয়া আছে চোৱা 10 20 30 60 ইয়াৰো কি কৰিবা এইটো ৰাশিৰ লগত এইটো ৰাশিৰ পূৰণ তাৰপিছত এই দুটা পূৰণ গতিকে 10 × 60 যদি আমাৰ কি হয় 20 × 30 সমান হয় 20 × 30 সমান হয় তেতিয়াহ'লে কি হ'ব সমান হ'লে আমাৰ সমানুপাতত থাকিব এইটো তাৰ কি ধৰ্ম মনত ৰাখিবা দেই 10 × 60 হ'লে কি হ'ব 6 × 6 আৰু দুটা শূন্য 600 হ'ল 3 × 6 600 হ'ল তো কি আছে সমান হৈছেনে দুফালে সমান হৈছে গতিকে আমাৰ কি এই ৰাশিকেইটা 10 20 30 60 ক্ৰমে কি আছে সমানুপাতত আছে সমানুপাতত আছে লিখি দিবা নাগে পাতত আছে তো সি নাম্বাৰটো কি দিছে পি পি কিউ পি স্কুৱেৰ কিউ কিউ স্কুৱেৰ তো এইকেইটা আমি কি কৰিম আগৰটো নিচিনাই কৰিম এইটোৰ লগত এইটো পূৰণ তাৰপিছত মাজৰ দুটা পূৰণ যদি সমান হয় তেতিয়া আমি কি ক'ম সমানুপাতত থকা বুলি ক'ম তো এইটোৰ লগত পূৰণ কৰি দি আমি কি চিন দিব লাগিব সমান চিন দিব লাগিব সমান চিন কিয় দিছোঁ সমানুপাতত আছেনে নাই আমি পৰীক্ষা কৰাৰ কাৰণে যদি সমান হয় ফলটো তেতিয়া আমি কি ক'ম এই দুটা সমানুপাতত থকা বুলি ক'ম পি আৰু কিউ স্কুৱেৰ পূৰণ কৰিলে আমি কি পাম পি কিউ স্কুৱেৰ পাম আৰু এই দুটা পূৰণ কৰিলে কি পাম ইয়াত দুটা পি আছে ইয়াত এটা পি তিনিটা পি হ'ল কিউ দুটা গতিকে কিউ স্কুৱেৰ হ'ল পি কিউ স্কুৱেৰ আৰু পি কিউব কিউ স্কুৱেৰ গতিকে আমাৰ সমান নহয় এতিয়া আমি এই চিনডাল কি কৰিব পাৰোঁ কাটি দিব পাৰোঁ গতিকে সমানুপাতত নাই এনেকৈ দিবা সমানুপাতত নাই ঠিক একেদৰে ডি নাম্বাৰ তোমাৰ কি দিয়া আছে 6 24 আৰু 30 ইয়াৰো প্ৰথম ৰাশি আৰু চতুৰ্থ ৰাশি 6 × 30 এনেকৈ কৰা সমান 20 × 4 6 3 × 18 180 7 2 × 8 80 এইটো আমি দেখা পালোঁ যে বাওঁফালে আছে 180 সোঁফালে আছে 80 গতিকে এইটো আমাৰ সমান নাই গতিকে ইও আমাৰ কি সমানুপাতত নাই ইয়াত যে দিছে খালী ঠাই পূৰোৱা বৃত্তৰ খালী এ মানে কি এৰিয়া বুজি পাইছানে বৃত্তৰ খালী সূত্ৰটো হয়নে নহয় পাই আৰ স্কুৱেৰ যদি এ বাঢ়ে এ মানে কি এইটো এনেকুৱা হয় তোমাৰ নাম্বাৰ 3 নাম্বাৰটো এটা বৃত্ত মই ছবি আঁকাত ভাল নহয় দা এইটো বৃত্ত ধৰা এই বৃত্তৰ এইটো কেন্দ্ৰ ধৰা কেন্দ্ৰ হয় আৰু কেন্দ্ৰৰ পৰা এডাল কি ব্যাসাৰ্ধ টনা আছে এইডাল কি বুলি কয় আৰ বুলি কয় ব্যাসাৰ্ধ অ এডাল ধৰা ব্যাসাৰ্ধ এতিয়া কি কৈছে যে বৃত্তৰ কালিটো আমাৰ কেনেকুৱা এ ইকুৱেল টু কি আছে পাই আৰ স্কুৱেৰ এতিয়া পাই আৰ স্কুৱেৰ এই বৃত্তটোৰ কালি ধৰা এই বৃত্তটো ব্যাসাৰ্ধ 3 সেন্টিমিটাৰ সাপোজ এই বৃত্তটোৰ কালি আমাৰ কিমান হ'ব এই বৃত্তটোৰ কালি সাপোজ 10 বর্গ সেন্টিমিটাৰ হ'ব বুজি পাইছানে যদি এই বৃত্তটোৰ কালিটো 10 বর্গ সেন্টিমিটাৰ অৰ্থাৎ ব্যাসাৰ্ধ 3 থাকিলে কি হয় 10 বর্গ সেন্টিমিটাৰ ধৰি লৈছোঁ দেই এইটো তেতিয়াহ'লে কি বৃত্তটোৰ এৰিয়াটো যদি আমি ডাঙৰ কৰোঁ অৰ্থাৎ বৃত্তটো যদি ডাঙৰ হয় আৰু এই অ এ যিডাল ব্যাসাৰ্ধ আছিল এইটো 3 আছিল এইটো 4 হ'ল ধৰা
ব্যাসাৰ্ধ 4 তেতিয়াহ'লে এই ব্যাসাৰ্ধ ইয়াত 3 থাকোঁতে যিমান ইয়াৰ কালি ওলাইছিল 4 থাকিলে আমাৰ কি হ'ব কালিটো বাঢ়ি যাব নে নাযায় তাৰমানে ব্যাসাৰ্ধ বাঢ়ি গ'লে কি হ'ব কালিটো বাঢ়ি যাব অৰ্থাৎ এৰ পৰিমাণ ইয়াত যদি সাপোজ 10 ওলাইছিলে এইটোত হয়তো 15 ওলাব বুজি পাইছা না নাই গতিকে আমাক কি দিছিলে খালিতে যে বৃত্তৰ কালি a সমান পাই r স্কয়াৰ যদি a বাঢ়ে অৰ্থাৎ কালি বাঢ়ে তেতিয়া r টো কি r টো বাঢ়িলে কালিটো বাঢ়িব r বাঢ়িব তাৰমানে যদি r কমে তেন্তে কি হ'ব কালি কমি যাব আমাৰ এটো r টো যদি 3 থাকোঁতে ধৰা r টো 3 থাকোঁতে কালি 10 আছিল r টো যদি 2 হয় কালি কিমান হ'ব কমি যাব হয়তো 8 হ'ব বা 7 হ'ব r টো যদি বাঢ়ি যায় 3 থাকোঁতে 10 আছিল r টো বাঢ়ি 4 হ'লে কি হ'ব হয়তো 15 হ'ব হয়তো 17 হ'ব কিবা এটা হ'ব গতিকে r মানে কালি বাঢ়িলে কি হ'ব অৰ্থাৎ এৰিয়াটো বাঢ়িলে কি হ'ব ব্যাসাৰ্ধটো বাঢ়িব ব্যাসাৰ্ধ বাঢ়িলেহে এৰিয়া বাঢ়িব গতিকে সেইটোৱে সূত্ৰ যদি কালি বাঢ়ে বা এৰিয়া বাঢ়ে তেতিয়াহ'লে ব্যাসাৰ্ধ বাঢ়িব আৰু ব্যাসাৰ্ধ যদি কমি যায় তেতিয়াহ'লে কালিটো আমাৰ কমি আহিব ইয়াৰ ব্যাসাৰ্ধ 3তকৈ যদি আৰু কমি আহে ইয়াৰ কালিটো আৰু কম হ'ব বুজি পাইছানে এইখিনি তো এইখিনিলৈকে ভিডিঅ'টো দিলোঁ ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থেংক ইউ